গম পাইছোঁ 2টামান বজাত ই মানে হুলস্থুল কৰি আছে ঘৰৰ ভিতৰত কৈ আছে যে আমি গোটেইবিলাক মাৰি পেলাইছোঁ। পিছত আহিছোঁ, অহাৰ পিছত আমি মাত দিছোঁ, বহুত মানুহ মানে নিজে কৈ আছে। অঁ, সি নিজে কৈ আছে যে আমি মাৰি পেলাইছোঁ। পিছত আমি কৈছোঁ ঠিক আছে দৰ্জাটো খোলা। মানে মই ইয়াত আহি পাইছোঁ কমচে কম 100মান মানুহ তলা হৈ গৈছে, 1-150মান। পিছত সি হেৰি কৰিছে আপোনাৰ দৰ্জাটো ভাঙিছে কোৰাল দি পেলাই। পিছত আকৌ আহি এইটোত হেৰি কৰি আছে, এইটো দৰ্জাত আপোনাৰ গ্ৰিলত কোৰালেৰে মাৰি আছে, ভাঙি পৰা নাই তলাটো। পিছত ঘৰত গৈছোঁ, গৈ চাবি আনি পেলাই এইটো খুলিছে। খোলাৰ পিছত সি দেখিছে যে এইফালে মানুহ বেছি যাব নোৱাৰে, আকৌ সি মানে ঘৰৰ ফালে গৈ আছে দুটা। পিছত আমি পাছফালে সি ধৰি পেলাই ৰছী আনি ইয়াত বান্ধিছোঁ, তাক বান্ধি থৈ দিছোঁ। বান্ধাৰ পিছত সি কৈ আছে যে মোৰ ছোৱালী আৰু মোৰ ৱাইফক এবাৰ চাম, মোক চোৱা, যাতে মই এবাৰ দেখিব পাৰোঁ। মানে এইখিনিয়ে। নামটো কি আছিল তাৰ? তাৰ নামটো আছিল মহম্মদ এমদাদুল ইছলাম। তো ফেমিলি কিবা কাজিয়া আছিল নেকি? নাই, একো কাজিয়া সিহঁতৰ মাজত কাজিয়া পেচাল নাই। তেনেদৰে প্ৰব্লেম সি মানে আগতে আজি 1-1.5 মাহ ধৰি কৈ আছে ট্ৰেইনৰ তলত পৰি মৰি যাম, এবাৰ লাইনত ধৰিছে, শ্বৰ্ট কৰিছে। সি নিজে অঁ, নিজেই আত্মহত্যাৰ চেষ্টা কৰিছে। আত্মহত্যাৰ চেষ্টা কৰি আছে, কিন্তু এতিয়া সি কৈছে যে মাটিৰ কাৰণে মই মাৰি পেলাইছোঁ। আৰু মাটিৰ কাৰণে তুমি ইহঁতক মাৰিলে কি লাভ? এই ঘটনা হোৱাৰ পিছত কৈছে। যেতিয়া বান্ধিছোঁ তাৰ পিছত কৈছে। মাটি মানে কি, মাটি বিক্ৰী কৰিবলৈ নেকি? মাটি বিক্ৰী কৰিছে, সেইটো মাটি মানে দিবৰ কাৰণে কৈছে। আমি কৈছোঁ ঠিক আছে তোমাক দি দিম। সিহঁতে কৈছে কেছ কৰিছে, নাই কেছ টেছ নকৰে, পুলিচে ধৰি লৈ যাব। আমি তোমাক পুলিচে ধৰি লৈ গ'লে আমি আনি দিম পুলিচৰ পৰা। পিছত মানে মানুহ মৰাৰ পিছতো এজনৰ মূৰটো হেৰি নাথাকে নহয়, আগৰ পৰাই চাগে কিবা প্ৰব্লেম থাকিবও পাৰে। তাৰ মাটি বাৰী আছে? আছে।